ৰাতিপুৱা উঠি যিখিনি কাম আছিল সেইখিনি গোটাই কৰি মিলি চাহ খালোঁ। এইফালে ভাতৰ চিটিও মাৰিল, গেছো বন্ধ কৰি দিলোঁ, ধুনীয়া কৰি ভাতখিনিও হ'ল। আৰু ৰাতিপুৱা এইকেইদিন অভ্যাস যে সেই অভ্যাসটা থাকি গ'ল, মানে ভাত বনাই মিলি খুৱাই পঠোৱা যে মৌচুমী মিছানক স্কুলত, সেই অভ্যাসটা থাকিয়ে গ'ল। সেইকাৰণে চাহ খাই একদম ভাত উঠাই দিলোঁ। আৰু আজি হৈছে ছানডে, স্কুল বন্ধ ন ঈশান? আৰু ইফালে ঈশানৰ তাৰো অভ্যাস না, চবেই নিজৰ নিজৰ অভ্যাস ৰাখিছে। এয়া ইফালে দেখা পাইছে না, দোকান মেলাই লৈছে, পুৰা দোকানখন মিলি লৈছে নেকি? বুকছ কপি পঢ়িবাতো নায়ে, খালি দোকানখনে মিলি থৈ দিছে। আৰু তাৰো ইফালে অভ্যাস সদায় দেৰি কৰি টোপনিৰ পৰা উঠা, মানে চবেই নিজৰ নিজৰ অভ্যাস ৰাখি দিছে আৰু এৰি দিয়া নাই। এতিয়া 8টা বাজে আৰু ৰাতিপুৱা, সেয়া বাজা নাই, 10 মিনিট বাকী আছে। তয়ো পঢ়েক, অভ্যাসটা ৰাখেক না, ময়ো সিফালে কিবা এটা ভাজি বনাং যায়, অভ্যাসটা ৰাখোঁ। ইফালে সিও টোপনি মাৰি থাকক। মহাৰাজা ৰাখি থাক অভ্যাস তয়ো। বাই বাই ঈশান, বাই বাই। গুড মৰ্ণিং নিদিলি কাকো না, তাতে বাই দিলি।